প্ৰকাশ হৈছিল। কিন্তু এই দেউতা তুমি অনন্য কিতাপখনে বহুখিনি সহায় কৰিব। য'ত নেকি এখন বংশাৱলী সুন্দৰভাৱে সন্নিৱিষ্ট কৰিলে কালিৰ কোনো প্ৰজন্মই সেইখন চালে গম পাব আমাৰ বংশাৱলী কোন কোন আছিলে, সেইখন চালে গম পাব মামা মানুহটো আচলতে কোন আছিলে। গতিকে এই দলিলখনৰ কাৰণে মই ঋতুপৰ্ণাক ধন্যবাদ জনাইছোঁ। তেওঁৰ প্ৰতিভাৰ বলেৰে দুখন সাহিত্যৰ ব্যাকৰণ ৰচনা কৰিছে, সেইকাৰণেতো নিশ্চয় তেওঁৰ গুৰিত আমি চিৰকৃতজ্ঞ। এইখিনিয়ে আচলতে এজন পিতৃয়ে সেই বস্তুবোৰ বিচাৰে, মনে নকয়, কিন্তু আজি সেইখিনি সফল হৈছে। সেই চিন্তাশীল জীয়ৰী, সেই চিন্তাশীল পুত্ৰসকলক জন্ম দিয়াৰ কাৰণে সেই কথাখিনি হৈ পৰিছে। দীঘলীয়া নকৰো, মামাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আমি এনেদৰে অন্য দিনত নাহিলেও 100 বছৰীয়া জন্মদিনত কিন্তু আহিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। তেতিয়ালৈকে মামা সুস্থ হৈ থাকক, মামাই সমাজৰ কাম কৰক। আমি ভাগিন হিচাপে তেওঁ বুলি সদায়ে আছোঁ, সদায়ে থাকিম। আৰু পৰমেশ্বৰক অনুৰোধ জনাইছোঁ তেখেতক সুস্বাস্থ্য কৰি এনেদৰে জীয়াই ৰাখক। ধন্যবাদ সকলো।